শ্ৰী মধুসূদন নামঘৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত বাৰ্ষিক সভা ভাওনা অগণন ভকতৰ পদধূলি লৈ হৰিনাম ধ্বনিৰে মুখৰিত গেৰগেৰী দলনিকুৰ গাঁৱৰ প্ৰাংগণ বানে গৰকা দলনিকুৰ গাঁৱৰ প্ৰাংগণ জোৰলা কৰিছিল যদিও সংস্কৃতিৰ দিশত কোনোদিনেই পাছ পৰি যোৱা নাই গেৰগেৰী দলনিকুৰ গাঁৱৰ ৰাইজ বহুতো প্ৰতিভাৰে উজলি থকা ব্যক্তিয়ে প্ৰতিটো ক্ষেত্ৰতে পাৰদৰ্শিতা দেখুৱাই জিলিকাই ৰাখিছে গাঁও দুখনৰ নাম দিনত ভকতৰ পদধূলি লৈ নিশা আয়োজন কৰিছে মহাপুৰুষজনৰ অপূৰ্ব সৃষ্টি ভাওনা অম্বৰীশৰ অশ্বমেধ যজ্ঞ দুৰ্বাসাৰ দৰ্পশূৰ্ণ কালকুঞ্জ দৈত্যবধ ভাওনা প্ৰদৰ্শন কৰিছে দুইখন গাঁৱৰ কণ কণ শিশুসকলে গুৰুজনৰ সৃষ্টিক জীয়াই ৰখাৰ গেৰগেৰী দলনিকুৰ গাঁৱৰ ৰাইজৰ সংস্কৃতিৰ ক্ষেত্ৰত প্ৰতিটো দিশত যি অৱদান তাক শলাগ ল'বলগীয়া ভাওনাৰ লগতে প্ৰতি বছৰে ইয়াত উদযাপন কৰা হয় শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলাও ভকত সেৱাত ত্ৰুটি ৰৈ যাবলৈ দিয়া নাই মধুসূদন নামঘৰ ৰাইজে ভকত সেৱাত প্ৰতি ৰৈ যাবলৈ দিয়া মধুসূদন নামঘৰ ৰাইজে কি ৰৈ যাবলৈ দিয়ে হ'ব লাষ্টৰ লাইনটো কাটি দিব নিউজ ডেস্ক ৰিপৰ্ট ৰিপৰ্টাৰ লাইভ অসম ৰিপৰ্টাৰ লাইভ